চাদৰৰ দহি বটিলে আপোনালোকৰো খুলি যায় নেকি, বা আপোনালোকে কি সূতা ব্যৱহাৰ কৰিলে দহি গুঠিলে দেখিবলৈ ভাল লাগে? বহুতে প্ৰশ্ন কৰি থাকে। আৰু ইতিমধ্যে আগতে বহুকেইটা দহি গুঠাৰ ওপৰত ভিডিঅ' আছে বেলেগ বেলেগ ধৰণে, তথাপিও নতুন সদস্য যিহেতুকে এড হৈ থাকে বহুতে সোধে, সেইবাবে পুনৰ এই ভিডিঅ'টো আগবঢ়ালো। চাওক, এইটো যিহেতুকে মিক্স পাটৰ দৰে কাপোৰযোৰ অকণমান চিল্কি কাপোৰ, গতিকে সেইবাবে ইয়াতে মই এয়া বৰ্ণালী পাটৰ সূতা ব্যৱহাৰ কৰিছো। কিন্তু যদি কাপোৰযোৰ কটনৰ হয় বা পদ্মিনী হয়, তেতিয়াহ'লে আপোনালোকে পদ্মিনী সূতাৰ ব্যৱহাৰ কৰিব পাৰে, তেতিয়াও ভাল লাগিব। কিন্তু এনেকুৱা ধৰণৰ কাপোৰবোৰত আপোনালোকে বৰ্ণালী পাট সূতাটো ব্যৱহাৰ কৰিলে বেছি ভাল। আৰু প্ৰথমতে মই এনেকৈ সূতাখিনি গাঁঠি লওঁ, তেতিয়া মোৰ সহজতে হ'ব যেন পাওঁ, হোৱা যেন পাওঁ, কাৰণ যিহেতুকে বহুখিনি চাদৰ থাকে, কেতিয়াবা এনেকৈ এফালৰ পৰা গাঁঠি থলে বা কোনোবা এগৰাকীক যদি গাঁঠি দিব দিওঁ, তেতিয়া পতককে তাৰমানে দহি কেইটা বটি যাব পাৰো। আৰু ইয়াৰ বাবে মই ইয়াতে এই সূতা গুলি সূতাই ব্যৱহাৰ কৰিছো, নৰ্মেল গুলি, এইটো বেজিৰ সহায়ত। আপোনালোকে যিমানখিনি ঘন বা পাতল কৰিব বিচাৰে সেই অনুপাতে ল'ব পাৰে, আৰু মোটাটো যিমান কৰে সেই অনুপাতে আপোনালোকে সূতাটো ল'ব। আৰু বহুতে এই সূতাখিনি জোত বান্ধি যায় বুলি কয়। আপোনালোকে সোঁ মাজেৰে ধুনীয়াকৈ যদি আৰু কিবা বান্ধি থৈ দিয়ে, তেতিয়া আৰু জোত বান্ধি নাযায়। চাব, 3টামান দেখুৱাই দিম, ভালকৈ আপোনালোকে নজৰ কৰিলে পাৰি যাব। আৰু যিমান দীঘল বা চুটি কৰিব বিচাৰে সেই অনুপাতে আপোনালোকে ল'লে হ'ল। এয়া এনেকৈ সূতাডাল ল'ব ওপৰেৰে। মোক অকণমান দীঘলকৈ দিব দিছে, যিহেতু বেলেগৰ চাদৰ, গতিকে মই অকণমান দীঘলকৈয়ে দিম। এনেকৈ দি আপোনালোকে এনেদৰে আনি এনেকৈ গাঁঠি মাৰি দিব এটা। গাঁঠিটো মাৰি এনেকৈ ওপৰেৰে আকৌ 2-3টা গাঁঠি মাৰি দিব। আৰু খুলি নাযাবলৈ মই কৈ আছো, চাব এনেদৰে পুনৰ 2-3টা গাঁঠি মাৰি দি আপোনালোকে এই সূতাডাল, যিডাল সূতাৰে গাঁঠিছে দহিটো, তাতে আপোনালোকে এনেকৈ লৈ 2-3টা গাঁঠি মাৰি দিব এনেদৰে, তেতিয়া আৰু খুলি নাযায়। কৈছোৱে অকণমান যিহেতুকে দীঘলকৈ মোক ৰাখিব দিছে, সেইবাবে মই অকণমান দীঘলকৈ বনাইছো দহিটো। এয়া ঠিক একেদৰে মই আৰু 2-3টা আপোনালোকক দেখুৱাই দিম, তাৰপিছত মই গোটেইখন দহি গোঠা হোৱাৰ পিছত আপোনালোকক দেখুৱাম, কাৰণ যিহেতুকে চেম প্ৰচেছ। এয়া চাব, পুনৰ এটা এনেকৈ ওপৰেৰে সূতাডাল দিব, দি পেলাই এনেকৈ তলেৰে আপোনালোকে আনি গাঁঠি এটা মাৰি দিব। মাৰি পেলাই এনেদৰে আপোনালোকে 2-3টা গাঁঠি মাৰি দিব। নিশ্চয় বুজিব পাৰিছে, একেবাৰে সহজ পদ্ধতিত দেখুৱাইছো। বহুতে বেজিৰেও গোঠে, তেনেকৈও যদি আপোনালোকে শিকিব বিচাৰে কমেণ্ট বক্সত লিখিব, মই দিবলৈ চেষ্টা কৰিম। আৰু দুতৰপীয়া দহি বটা ভিডিঅ' আছে, মণি দি দহি বটা ভিডিঅ' আছে পেজত। এনেকৈ দি পুনৰ 2-3টা গাঁঠি মাৰি দিব। ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে ঘৰতে বহি শিকিব পাৰে। আৰু অনলাইন কাটিঙৰ ক্লাছৰ কথা মই কৈছোৱে ইতিমধ্যে, আপোনালোকে যিসকলে শিকিব বিচাৰে জইন হৈ ল'ব পাৰিব গ্ৰুপত, ভিডিঅ'টো থাকিব পেজত। এয়া এনেকৈ আৰু এটা দেখুৱাই দিছো, এনেকৈ ওপৰেৰে দিব, দি পেলাই এনেদৰে গাঁঠিটো মাৰি দিব। গাঁঠিটো মাৰি এনেকৈ 2-3টা আৰু 2টা দেখুৱাম এইটোৰ পিছত, তাৰপিছত গোটেইখিনি হোৱাৰ পিছত দেখুৱাম, কাৰণ এটাই পদ্ধতি যিহেতুকে ভিডিঅ'টো নহ'লে বহুখিনি দীঘলীয়া হৈ যায়। এনেকৈ 2টা গাঁঠি মাৰি দিম। আৰু বহুতে ইতিমধ্যে দহি বতাটো শিকা বুলি কৈছে ভিডিঅ' চাই। আৰু আপোনালোকে যিসকলে নতুনকৈ শিকিব, ফটো দিবচোন, ভাল লাগে। এয়া আৰু 2টা দেখুৱাম বটি, একেই পদ্ধতি যিহেতু। এনেকৈ ওপৰেৰে গাঁঠিটো মাৰি 2টা এনেকৈ গাঁঠি দি দিব। 2-3টা যেইটা দিয়ে, আৰু এনেকৈ সূতাডাল আপোনালোকে লৈ 2টা গাঁঠি মাৰিব। যাতে সমান হয় সেইটো লক্ষ্য ৰাখিব। এয়া
চাব আৰু এটা এনেকৈ দিব, দি পেলাই এনেদৰে পুনৰ গাঁঠি দুটা মাৰি দিব। কিবা এটা ওজন থকা বস্তু তুলি দিব, তেতিয়া নামি নাহে। এনেকৈ দি পেলাই গাঁঠিটা মাৰি দিব। প্ৰথমতে যেতিয়া গুঠোতে গুঠোতে বহুত জল্দি জল্দি হৈ যাব, হয়তো আৰম্ভণিতে অকণমান সময় লাগিব পাৰে। এনেকৈ দি পুনৰ সূতাডালেৰে দুটা গাঁঠি মাৰি দিব। এয়া দেখিছে, ইয়াৰ পিছত মই গোটেইখিনি হোৱাৰ পিছত আপোনালোকক দেখুৱাম। এয়া মোৰ সম্পূৰ্ণ দহিখিনি বটি লোৱা হৈ গ'ল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। এয়া বৰ বেছি দীঘলীয়া নকৰোঁ আজি, ইমানতে এৰিছোঁ। পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব। এয়া কিমান ধুনীয়া হৈছে দেখিছে।